এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এটা বহুত ইম্পৰ্টেণ্ট আপডেট গমাই পাইছিল যে যিখিনি কণ্টেক্সুৱেল SSC আছে সেইখিনিক যিহেতু ৰেগুলাৰ কৰাৰ কাৰণে অনলাইন কৰিব দিছে। ইয়াৰে ডকুমেণ্টছ কি লাগিব এইখিনি মই এবাৰ কৈ দিছোঁ, বহুতে গমাই পাইছে কিজানি। প্ৰথমতে ইয়াতে আমাৰ যিখিনি আছে মানে ছিগনেচাৰটোতো আপলোড দিবই লাগিব, লগতে HSLCৰ এডমিট কাৰ্ড মেট্ৰিকৰ, তাৰপিছত মাৰ্কশ্বিট লাগিব HSLCৰ মাৰ্কশ্বিট লাগিব, তাৰপিছত লাগিব HSৰ চাৰ্টিফিকেটখন, তাৰপিছত লাগিব DLEDৰ যিখিনি চাৰ্টিফিকেট মাৰ্কশ্বিট, লগতে টেটৰ মাৰ্কশ্বিটখন। আৰু এইকেইখিনি বাৰু 300ৰ ভিতৰত PDF কৰি দি দিব। আৰু বাকী যিখিনি HSৰ মাৰ্কশ্বিট কপি চাৰ্টিফিকেট কপি আছে সেইটো মেক্সিমাম 400, গতিকে 400 বা 300ৰ ওপৰত নকৰিব। বাকী তেনেকুৱাকৈ PDF গোটেইখিনি PDF কৰি আপলোড দিব লাগিব। ইয়াত দেখিছে PDF গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটেই হওক, লগতে গ্ৰেজুৱেশ্যনৰ ফাইনেল ছেমিষ্টাৰৰ যিখিনি মাৰ্কশ্বিটেই হওক, ইয়াৰ লগতে যিখিনি এপইণ্টমেণ্ট লেটাৰখন আছিল তেওঁলোকে কণ্টেক্সুৱেলত যেতিয়া চাকৰিটো পাইছিল তাৰেই PDF কপি আপলোড দিব লাগিব, তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰখন। আৰু PRCৰ কাৰণে যিকোনো ডকুমেণ্ট এটা দিলে হ'ল, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। গতিকে যিহেতু ভোটাৰ ID হওক, ড্ৰাইভিং লাইচেঞ্চ হওক, এড্ৰেছ কপি এটা দিলেই হ'ল। আৰু বাকী যিহেতু কাৰোবাৰ যদি PWD বা NCC কালচাৰেল স্পৰ্টছত চাৰ্টিফিকেট আছে তেনেহ'লে তেওঁ আপলোড কৰিব পাৰে। মেইনলি এইখিনি ডকুমেণ্টছ আমাৰ বৰ্তমান লাগিব। আৰু ইয়াতে বহুতৰে হয়তো ভুল হ'ব পাৰে, কাৰণ যদি ভুল হৈছে এপ্লাই কৰোঁতে বহুতে মোক কমেণ্ট কৰি সুধিছিল কিবা এটা ভুল হ'ল। ইয়াতে হেল্প ডেস্ক আছে, হেল্প ডেস্কত মে ড্ৰপ মেইল কৰিব পাৰে। ইয়াতে হেল্প ডেস্কত ইমেইল ID দিয়াই আছে ইয়াতে, গতিকে বহুতৰে ভুল হ'ব পাৰে নিশ্চয়, সেইকাৰণে। আৰু এপ্লাই কৰাৰ প্ৰচেছটো জানে, ক্লিক হিয়াৰ টু ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব, ইয়াত লিখাই আছে। আৰু ডেছক্ৰিপশ্যনতো লিংকটো আছে বাৰু মোৰ ভিডিঅ'টোৰ তলত, তাত গৈ কিনে চাব পাৰে। গতিকে এইটো এটা সৰু ভিডিঅ' আছিল, শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, আগন্তুক শিক্ষালৈ ৰিলেটেড বিভিন্ন ভিডিঅ' আপডেটবোৰ পাই থাকিব। ধন্যবাদ, থেংক ইউ।